মই এতিয়া উপস্থিত আছো হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰত মই উপস্থিত আছো আৰু আজি যেহেতু পহিলা মাঘৰ দিন গতিকে পহিলা মাঘৰ দিনটোত আপুনি কোৱা ধৰণে সকলো ওলাই আহে আৰু সকলোৱে পৰিয়ালৰ লগতে বন্ধু বান্ধৱ সৈতে ৰাজ্যৰ মংগলৰ বাবে সকলোৱে আচলতে প্ৰাৰ্থনা জনায় তাৰ ব্যতিক্ৰম এই হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰতো ইয়াত আচলতে এনেকুৱা পৰিৱেশ দিয়া গৈছে ইয়াত ব্যতিক্ৰম হোৱা নাই একেই পৰিৱেশ আপুনি আমি দেখুৱাম পোনপটীয়াভাৱে আমি দেখুৱাবলৈ চেষ্টা কৰিছো সকলোৱে হাতত চাকি বন্তি লৈ ওলাই কাৰণ সকলোৱে জানে যে হাজোৰ তুলসীৰ মালা হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰত তুলসীৰ মালা অৰ্পণ কৰিলে মনোবাঞ্ছা পূৰণ হয় দেখিবলৈ পাইছে সকলো সপৰিয়ালে আহিছে সপৰিয়ালে আহি তেখেতসকলে যি মনোবাঞ্ছা পূৰণৰ বাবে ইয়াত হয়গ্ৰীব মাধৱ মন্দিৰৰ হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰৰ ওপৰলৈ উঠি গৈছে সকলোৱে আহিছে আৰু সকলোৱে আহি আচলতে তেওঁলোকৰ যি মনোবাঞ্ছা সেই মনোবাঞ্ছা পূৰণৰ বাবে আচলতে এনেকুৱা ধৰণে তেওঁলোকে ইয়াত সমবেত হয় পুৱাৰ ৰাতিপুৱাৰে পৰা ঢলপুৱাৰে পৰা আচলতে যি মন্দিৰ সেই মন্দিৰত আচলতে ইয়াত লোকে লোকাৰণ্য হৈ পৰিছে ভিৰ পৰিলক্ষিত হৈছে আমি দেখুৱাইছো যি আচলতে খটখটিৰে যেনেধৰণে নামি আহিব লাগে হাজোৰ মূল মন্দিৰৰ পৰা দেখিবলৈ পাইছে কৃষ্ণই সমগ্ৰ পৰিৱেশ দেখুৱাই আছে ইতিমধ্যে বহু সংখ্যক দৰ্শনাৰ্থীয়ে ইতিমধ্যে মন্দিৰ দৰ্শন কৰি তেওঁলোকে নামি আহিছে সকলোৱে সপৰিয়ালে আহিছে তেওঁলোক সপৰিয়ালে আহি আচলতে ইয়াত মই কৈছোৱে যে তুলসীৰ মালা অৰ্পণ কৰিলে আচলতে আজিৰ দিনটোত যদি তুলসীৰ মালা অৰ্পণ কৰা হয় তেতিয়াহ'লে মনোবাঞ্ছা পূৰণ হয় গতিকে তেওঁলোকে ইয়ালৈ ওলাই আহে ৰাতিপুৱা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আছে বাইদেউ ক'ৰ পৰা আহিছে মই গুৱাহাটীৰ পৰা আহিছো গুৱাহাটীৰ পৰা ৰাতিপুৱা আহিছে কেনেকুৱা লাগে আজিৰ দিনটো বহুত ভাল লাগে এইবাৰে আহিছে না আগতে নাই এইবাৰে আহিছো এইবাৰ প্ৰথম ভাল লাগিছে হয় দেখিবলৈ পাইছে আমি দেখুৱাইছো আপুনি বাইদেউ ক'ৰ পৰা আহিছে বোকাখাটৰ পৰা আহিছে কেনেকুৱা লাগিল ভাল লাগিল প্ৰথমবাৰ আহিছো ভাল লাগিলে সপৰিয়ালে আহিছো তেওঁ ছোৱালী তেওঁ হয় আমি পোনপটীয়াভাৱে দেখুৱাইছো দেখিবলৈ পাইছে ইতিমধ্যে মই আন এটা কথা ক'বলৈ বিচাৰিম যে পহিলা মাঘৰ দিনটোত হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াত মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা অনুষ্ঠিত হয় যিয়ে আচলতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় কাৰণ সকলোৱে জানে হাজোৰ এই পবিত্ৰ ভূমিতে আছে পুৱামক্কা আনফালে আছে হয়গ্ৰীব মাধৱ মন্দিৰ হয়গ্ৰীব মাধৱ মন্দিৰৰ দলৈ আৰু পুৱামক্কাৰ খাদিমে একেলগে সমন্বয় শোভাযাত্ৰা তেওঁলোকে মুকলি কৰে আৰু তাৰ পিছতে এক সমন্বয় শোভাযাত্ৰা অনুষ্ঠিত হয় আমি সেই যি অনুষ্ঠান থাকিব সেই অনুষ্ঠানৰ পোনপটীয়া আমি প্ৰচাৰ দেখুৱাম কিন্তু প্ৰথম আমি দেখুৱাই লৈছো হয়গ্ৰীব মাধৱ মন্দিৰৰ যি বাগ সেই সমুখ বাগৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো দাদা ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা আহিছো ভাল লাগে নে আজিৰ দিন ভাল লাগে বহুত ভাল লাগে হয় ভাল লাগে আজিৰ দিনটোত আহি আমি দেখুৱাইছো পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছো আমি সমগ্ৰ ক'ৰ পৰা আহিছে বাইদেউ মই ইয়াৰে হয় হাজো হাতদলা আজিৰ দিনটোত আহে আপোনালোক আহো আজি ভাল লাগে আহি হয় ধন্যবাদ জনাইছো দেখিবলৈ পাইছে সকলোৱে স্মৃতিসমূহ ৰাখিবলৈ ক'ৰ পৰা আহিছে বাইদেউ আমি গুৱাহাটীৰ পৰা আহিছো দেখিবলৈ পাইছে সপৰিয়ালে আহিছে ক'ৰ পৰা আহিছে আমি তেজপুৰৰ পৰা আহিছো কিন্তু ইয়াত থাকো হাজোতে কেনেকুৱা লাগিছে ইয়াত ভাল লাগিছে বহুত ভাল লাগিছে হয় দেখিবলৈ পাইছে সপৰিয়ালে আহিছে মই কৈছোৱে ইয়াত তুলসীৰ মালা অৰ্পণ কৰে তেওঁলোকে আৰু তুলসীৰ মালা অৰ্পণ কৰি তেওঁলোকে আচলতে ভগৱানক তেওঁলোকে প্ৰাৰ্থনা কৰে যাতে তেওঁলোকৰ লগতে সমাজখনৰো মংগল হয় দেখিবলৈ পাইছে আৰু আনপিনে আমি দেখুৱাম সন্মুখত যিটো পুখুৰী আছে সেই পুখুৰীটোত এটা প্ৰবাদ আছে যে এই পুখুৰীটোত যদি আচলতে হাত মুখ ধোৱা হয় তেতিয়াহ'লে পুণ্য অৰ্জন কৰা বুলি কোৱা হয় এই পানীৰে গতিকে আমি দেখুৱাইছো এই যিটো পুখুৰী এই পুখুৰীত প্ৰথমে তেওঁলোকে হাত ভৰি মুখ ধুই তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে মন্দিৰলৈ যাত্ৰা কৰে তাৰ পিছতে তেওঁলোকে মন্দিৰত গৈ তেওঁলোকে মন্দিৰ দৰ্শন কৰে তাত তেওঁলোকে নৈবদ্য তুলসীৰ মালা ফুল আদিৰ মালা তেওঁলোকে তাত অৰ্পণ কৰে আৰু ৰাতিপুৱাৰে পৰা ইয়াত অসংখ্য ভিৰ হাজোৰ যি হয়গ্ৰীব মাধৱ মন্দিৰ সেই হয়গ্ৰীব মাধৱ মন্দিৰত ভিৰ পৰিলক্ষিত হৈছে দেখিবলৈ পাইছে ক'ৰ পৰা আহিছে শুৱালকুছি কেনেকুৱা লাগে আজিৰ দিনটো প্ৰতিবাৰে ভাল লাগে আজিৰ দিনটো হয় ভাল লাগে আজিৰ দিনটো দেখিবলৈ পাইছে বাইদেউ ক'ৰ পৰা আহিছে আমি বৰমাৰ পৰা আহিছো হয় কেনেকুৱা আজিৰ দিনটোত আহিছে মানস আহিছে হয় আমি মানস কৰি আহিছো মানে ভোগালী বিহুৰ উপলক্ষে নতুন বছৰ উপলক্ষে পহিলা মাঘৰ দিনটোত মন্দিৰ দৰ্শন কৰি ভাল লাগে নিশ্চয় ভাল লাগে হয় সেইকাৰণে আহিছো বৰমাৰ মংগল হওক আমি ধন্যবাদ জনাইছো পহিলা মাঘৰ দিন বৰমাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা আপুনি কৃষ্ণই দেখুৱাই আছে দেখিবলৈ পাইছে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে কিছুমানে বন্ধু বান্ধৱৰ লগত আহিছে কিছুমানে সপৰিয়ালে আহিছে সকলোৱে আহি
এই যি মন্দিৰ দৰ্শন সেই তেওঁলোকে মন্দিৰ দৰ্শনৰ বাবে তেওঁলোকে আগবাঢ়িছে আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে আমি সমগ্ৰ পৰিৱেশ দেখিছোঁ এয়া হ'ল ৰাতিপুৱাৰ পৰিৱেশ এক ধুনীয়া পৰিৱেশ এক মনোমোহা পৰিৱেশ আচলতে সকলোৱে শৃংখলাবদ্ধভাৱে তেওঁলোকে আগবাঢ়িছে